মৰ্ণিং মন্দিৰ যাব ওলাইছোঁ ব্লেক স্কাৰ্ট এণ্ড ৰেড টপ পিন্ধি মন্দিৰ গ'লে ৰেড পিন্ধিব লাগে কেনেকুৱা লাগিছে জনাব দান দিবলৈ বস্তু লৈছোঁ গদা এটা বহুত জমনি হৈছে মায়ে বনাই দিলে সেন্দুৰ তাৰপিছত জেচমিন অইল জুইচলা আৰু মই কিছুমান উইচ মানে পেপাৰ লিখি লৈছোঁ আৰু মায়ে ওচৰৰ দোকানৰ পৰা 10টামান চাকি লৈ আহিলে মোৰ 10টা উইচ আছেতো মানে বহুত উইচ আছে এইটো লৈ আহিলে আৰু তাৰপিছত ক'ৰবালৈ যোৱাৰ সময়ত আমাৰ এইটো উৎপতীয়া জেকটোৱে কেনেকুৱা অশান্তি কৰি থাকে দেখিছে নাই মানে তাকো যাব লাগে সিও মানে ফুৰি ভাল পায়তো অকল মানে এনেকৈ স্কাৰ্টৰ ভিতৰত সোমাই কৰিছে তো মা মই আৰু মোৰ ডাঙৰ মামা আমি টমটমত গৈ আছোঁ মানে তালৈ তাৰপিছত অলপ দূৰ খোজকাঢ়ি যাবলগীয়া হ'ল টমটম পৰা তাৰপিছত এয়া মন্দিৰ পালোহি মানে হনুমান মন্দিৰ তাৰপিছত চাকি ধূপ জ্বলাই ল'লোঁ তাৰপিছত এয়া ঘণ্টা বজালোঁ তাৰপিছত নাৰিকল এটা মায়ে লৈ ল'লে নাৰিকল দান দিব আছে আৰু এয়া হৈছে হনুমানজী ইমান পবিত্ৰ লাগে তাৰপিছত মা মই পূজা কৰি ল'লোঁ আৰু মামাই কিবা এটা চোৱাই আছে তো পণ্ডিতজিৰ ওচৰতে বহি আছোঁ বহুত নামী পণ্ডিত হয় তাৰপিছত এতিয়া গৈ আছোঁ আৰু তেল ল'ব আহিলোঁ ইয়াতে তেল আছে তাৰপিছত টিঙৰ তেল এটা লৈ ল'লোঁ পিয়ৰ তেল দেই তাৰপিছত মানে মই বহি মানে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ তাত কাম আছিলে তাৰপিছত দহি ভালা ল'লোঁ আৰু চলে বটৰে লৈ ঘৰ আহিলোঁ